মৰমৰ অকণিখন মই আইমাই তোমালোকলৈ বুলি আজি সাধু ঘৰলৈ কি লৈ আহিছোঁ কোৱাচোন এটা ধুনীয়া আকবৰ আৰু বীৰবলৰ কাহিনী আকবৰ আৰু বীৰবলৰ কাহিনী মই কেইবাবাৰো কৈছোঁ মোৰ সাধু ঘৰত নহয় তোমালোকৰ চাগে মনত আছে বীৰবলৰ যিবিলাক উত্তৰ আকবৰে যিবিলাক প্ৰশ্ন কৰে সেয়াও ধেমালিতে আচলতে কৰে আৰু সৎ উত্তৰ এটা পাবৰ কাৰণে তেওঁ ৰৈ থাকে আৰু বীৰবলেও ধেমালিৰ চলেৰে সৎ উত্তৰটোৱে তোমাৰ আকবৰলৈ আগবঢ়াই দিয়ে এদিন ৰাজসভাত আকবৰ বহি থাকোঁতে এটা বুদ্ধি খেলালে আজি এওঁক মই শলঠেকত পেলাওঁ মানে বীৰবলক শলঠেকত পেলাওঁ বুলি ভাবি সুধিলে বাৰু বীৰবল কোৱাচোন পৃথিৱীত আটাইতকৈ কৃতজ্ঞ কোন আৰু আটাইতকৈ কৃতঘ্ন কোন কৃতজ্ঞ হৈছে যোনে তোমাৰ কিবা এটা উপকাৰ সাধিলে বা নাসাধিলেও সদায় প্ৰভু ভক্ত হৈ থাকে বা ভক্তি দেখুৱায় তাৰপিছত তোমাৰ গ্ৰেটিটিউড দেখুৱায় কিন্তু কৃতজ্ঞবিলাকে হাজাৰ কিবা কৰি দিলেও তেওঁ কিন্তু কেতিয়াও কৃতজ্ঞতা প্ৰকাশ নকৰে বৰঞ্চ ওলোটাই দুখ গুণহে উলিয়ায় এতিয়া বীৰবলে মূৰ খজুৱাই ক'বলৈ ধৰিলে শুনক জাহাপনা এই যে কুকুৰটো আপোনাৰ দৰবাৰৰ আগত বহি আছে সি হৈছে আটাইতকৈ কৃতজ্ঞ জীৱ আপুনি তাক খেদাই দিয়ক মাৰপিটো কৰক কিন্তু ঘূৰি ঘূৰি আকৌ আপোনাৰ ওচৰলৈকে গুচি আহিব খাবলৈ দি পাওক নেপাওক মালিকৰ লগতেই গোটেই জীৱন কটাই দিব পাৰে এই কুকুৰে আৰু তেনেহ'লে কৃতঘ্ননো কোন কৃতঘ্ন হৈছে এই জোঁৱাই নামৰ মানুহবিধ দেউতাকে ধন সম্পত্তি দি নিজৰ তুলি তালি ডাঙৰ কৰা জীয়ৰীজনী তেওঁলৈ বিয়া দিয়ে কিন্তু বিয়াৰ পিছত সেই কথাটো উল্লেখ নকৰে ওলোটাই সেই মানুহজনৰ জীয়েকক অত্যাচাৰহে কৰে বান্দিৰ নিচিনা দেশৰ কাম কৰাই ঘৰৰ তাৰ উপৰি কেতিয়াবা পিটনো লগায় সৰু কথাত কাজিয়া কৰে আৰু দেউতাকৰ নাম লৈ বা ঘৰখনৰ নাম লৈ ছোৱালীজনীৰ ঘৰখনৰ নাম লৈ উৰাই ঘূৰাই গালিহে পাৰে এই জাতটো জোঁৱাই জাতটো আটাইতকৈ কৃতঘ্ন জাত সেই বুলি কওঁতে আৰু মানে খং উঠিলে আকবৰৰ তোমাৰ জোঁৱাই এনেকুৱা কৰে তোমাৰ ছোৱালীক মাৰে ধৰি অনা তাক জোঁৱাইকক ধৰি আনিলে দৰবাৰলৈ আৰু আদেশ দিলে যে জোঁৱাইৰ শাস্তি হ'ব লাগে তেতিয়া কি ক'লে আমাৰ বীৰবলে বোলে জাহাপনা মই অকল মোৰ জোঁৱাইৰ কথা কোৱা নাই এই গোটেই জোঁৱাই জাতিটোৰ কথাও কৈছোঁ ময়ো কাৰোবাৰ জোঁৱাই আপুনিওতো কাৰোবাৰ জোঁৱাইয়ে হয়নে গতিকে মই এজন জোঁৱাইৰ নাম লোৱা নাই মই এই গোটেই জোঁৱাই জাতিটোৰহে নাম লৈছোঁ আমাৰ মহাৰাজ আকবৰ টভক মাৰি ৰ'ল আৰু চিন্তা কৰিবলৈ ধৰিলে হয়তো তেওঁতো কাৰোবাৰ জোঁৱাই বীৰবলোতো কাৰোবাৰ জোঁৱাই এই জোঁৱাইবিলাক বাৰু কিয় ইমান কৃতজ্ঞ নহয় তেওঁৰ মনত এই কথাই দোলা দিবলৈ ধৰিলে আৰু তেওঁ মৌন হৈ ৰ'ল আৰু বীৰবলৰ জোঁৱায়েকক সসন্মানেৰে এৰি দিলে এনেকৈয়ে বীৰবল আৰু আকবৰৰ মাজত কথাৰ কটাকটিও হৈ থাকে আৰু সুন্দৰ প্ৰশ্নবিলাকৰ সুন্দৰ উত্তৰ দি বীৰবলে ওলোটাই আকবৰক সদায় চুঙা চাই সোপা দিয়ে কেনেকুৱা লাগিলে বীৰবল আৰু আকবৰৰ এই প্ৰশ্ন আৰু উত্তৰৰ খেলখন মোক জনাবা দেই এতিয়াৰ কাৰণে বাই বাই আকৌ আহিম